যাওঁ ব'ল জেললৈ। এনেকে ভাবি থাকিতো লাভ নাই। খালী হাতে নেযাবি নেকি? কিবা এটা লৈ যাবি। চেনি আধা কিলো, আটা আধা কিলো লৈ গ'লে কেনেকুৱা হয়? মই বাল নে তই বাল? সকাম পাই থৈছ? আমি জেললৈ যাম। হৰলিক্স লৈ যাম। Here come the boss. He's a gangster. He's a maniac. এইটো যদি ওলাই চিনা ছাৰ 5 মিনিট দেই বুজিছে ছাৰে গম পালে বেয়া হ'ব কথাটো। ছাৰ ছাৰ আপোনালৈ আনিছিলোঁ। ঐ সকামলৈ আহিছ? এইটো মই ল'ব নোৱাৰিম নহয়, ইয়াক দিয়া। নেক্সট টাইম আহিলে বটল এটা লৈ আহিবা। লৰ্ডছ নানিবি দেই, বৰ বেয়া খাবলৈ। ছাৰ 5 মিনিট কোনোমতে মেনেজ কৰিছোঁ, 5 মিনিটহে। ছাৰ মানে আমি আহিছিলোঁ, পে'মেণ্টটো লাগিছিল। ছাৰ বস্তুবিলাক আমাৰ আজি কাইলৈ পাবহি, পালে ভাল আছিল। এতিয়াতো নহ'ব। তোমালোকে এক কাম কৰা, দুদিনমান ৰখি দিয়া, মইতো ওলামেই। তাকে মই কৈয়ে আছোঁ ইয়াক, আপুনি ওলাবই। তাকে আপোনাক চাওঁ বুলি আহিলোঁ মানে। আপোনাৰ চাগে এসপ্তাহমান লাগিব ন? ঠেত জুডিচিয়েল কাম কৰোঁতে অকণমান টাইম লাগেই। এবছৰমান লাগি যাব, হৈ যাব। এবছৰ? 1 বছৰ? যিখিনি মাল ধৰা পৰিছে 5 বছৰ লাগিব, হ'লনে নাই? He's a maniac. হ'ব আৰু আমি আহি থাকিম দিয়ক। He's a boss. The boss. The boss. আমিয়ে কোফা নেকি বাৰু? হয় দে। এইটোৱে অথনিৰ পৰা ফোন কৰি পাগল কৰি দিছে। কিবা কিবি কৈ দৌৰাই ফুৰাইছোঁ। উঠা। হেল্ল', দাদা অথনিৰ পৰা ঘূৰাই ফুৰিছে গেলা গৰমত, ভাল নালাগে নেকি? লাগে কিন্তু কিন্তু কি কিন্তু? মানে অসুবিধা এটা হ'ল। কি ঘৰত নাই নেকি আপুনি? ঘৰত আছোঁ, মানে পইচাটো নাই। ধেই, মানে কি ধেমালি কৰি আছে নেকি মোৰ লগত? আপোনাৰ কাম ধান্দা নাই নেকি? ফোন ৰখাওক। আবে ইও গালি দিলে বে এতিয়া। মালটো পইচাটো ক'ৰ পৰা ল'বি? বালখন হৈ আছে আমাৰ লগত বাল। পংকজ দা ফোন। হেল্ল' পংকজ দা। হেল্ল'। গাড়ী দিব আহিছা না? দাদা যাম বুলি ভাবিছিলোঁ দাদা, মানে হেৰি নহয়, চব বস্তু কিনা মেলা হৈ গ'ল আমাৰ, কিন্তু সেই আমাৰ ছাৰ জেললৈ গ'ল নহয়। কি বাজাৰী ফান্দা দি আছে? এতিয়া তোমালোক নহয় মানে ক্লাইণ্ট ৰখি আছে ইয়াতে, এনেকৈ বিজনেছ হয় নেকি? নহয় মানে সেই অসমীয়া ল'ৰা বুলি তোমালোকক ধুবলৈ দিছিলোঁ, এতিয়া এইবিলাক কথা ক'ব আহিছে। হৈছিলে আৰু দাদা। কি বাজাৰী ফান্দা দিছা? নহয় দাদা, ৰাখা বাদ দিয়া মানে তোমালোকৰ কথা, লেকচাৰ ফোন ৰাখা। নহয় দাদা, মানে ইও গালি দিলে বে। এইটো কৰ। এইডাল কি কৰি আছ তই? ঠাণ্ডা হ'ব, মাথা ঠাণ্ডা হ'ব অলপ। কি হ'ব এইডাল কৰিলে? তয়ে কোফা আচলতে। আবে মই নহয়, তই কোফা। তই কোফা। পালে কোফা আচলতে।
হ'ব পাৰে। কি হ'ল এনেকৈ শুই আছ যে? গম নাপাওঁ কি হ'ল। চব শেষ হৈ গ'ল পাল। চিন্হা 5 বছৰৰ কাৰণে জেলত গ'ল। কিবা এটা হ'ল বুলি সদায় লাইটটো অফ কৰি কিনে এনেকৈ বহি থাকিবি? কিবা এটা ভাব, চলিউশ্যন ওলাব। কি কৰিব লাগে আৰু? হা, কি কৰিব লাগে? আৰু কি কৰোঁ নহ'লে? ইমান দিন তলকে ঘূৰি ফুৰা দেখা নাই তই? কাক কাক লগ কৰিব গৈছো? যাৰ ওচৰলৈ গৈছো সিয়ে কথা শুনাইছে। যিটো ৰাস্তাই গৈছো সেইটো ৰাস্তাই বন্ধ হৈ গৈছে। দেখা নাই তই একো? এইবাৰ চিৰিয়াছলি কিবা এটা কৰিম বুলি ভাবিছিলোঁ। এনেই ফটা লেকচাৰ মাৰি ফুৰা নাছিলোঁ, বুজিছ ন? হ'ব হ'ব। একচুৱেলি ইয়াৰ নিচিনাই হ'ব লাগে। চাকৰি এটা কৰিব লাগে, ৰাতি মদ গাহৰি খাব লাগে, লেকচাৰ পেলিব লাগে, বাছ এয়াই মিডল ক্লাছ। ৰচোন তই বেজাৰ নকৰিবি। কিবা এটা ৰাস্তা ওলাব নহয়, কিবা এটা স্কিম লগাম বে। তই যাচোন যা, উঠ ইয়াৰ পৰা পৰগে যা, পৰীক্ষা থাকে। ঠেলাই বহি নাথাকিবি এনেকে ওচৰত। তই তেনেকে কিয় কৈছ বে? তই মোৰ ইনস্পিৰেশ্যন। তই যি ক ঠিক ক বে। আমাৰ নিজৰ কামখিনি কৰি যাব লাগিব। এবাৰ আগবাঢ়িছো যদি পিছলৈ ঘূৰি নাচাওঁ। তই এতিয়া ইয়াত বহি বহি মন্ত্ৰ মাৰি থাক। বাপেৰে আহি দি যাবহি তোক পইচা, সেৱা কৰিবহি। কিবা এটা দি চাচোন। ক'ত পালি এইবিলাক পইচা? আছিলে আৰু অকণমান এনেকৈ চাকৰি কৰি কৰি জমা কৰি কৰি বিয়াখন পাতিম বুলি। তই পাগল হৈছ নেকি ঐ? বিয়াৰ পইচাখিনি যে তই ইয়াত লগাই দিছ ঐ। কাম এটা কৰিব লৈছোঁ কাৰণে আগবঢ়াইছোঁ। এইটো 300 টকা দিয়া নাই তই গাহৰি কিনিবলৈ, 3 লাখ টকা দিছ, গম পাইছ নাই তই? গম পাইছোঁ, বুজিছোঁ মই। তহঁতি ভাব নেকি মই ধুনীয়াকৈ কাম কাজ কৰি আছোঁ, চলি আছোঁ? লাইফত কি চলি আছে মই জানো। বিয়া পাতিম বুলি কেইবছৰ হ'ল তহঁতিতো জান। প্লেনিং কৰি আছোঁ, নহয় নহয়। ময়ো ওলাব বিচাৰিছোঁ এই জালখনত যে সোমাই আছোঁ, এই চাকৰি কৰা জালখনত মই ওলাব বিচাৰিছোঁ। একো নহৈছেগৈ। এইকেইদিনত তহঁতি যেনেকৈ ঘূৰি আছ ইফালৰ পৰা ইফালে ৰ'দে বৰষুণে ইনভেষ্টৰ বিচাৰি, মই দেখিছোঁতো। এতিয়া বিশ্বাসটো হ'ল যে কাম এটা কৰিম আৰু তহঁতৰে সপোনটোৰ লগত ময়ো যোগ দিম। কথা হৈছিলে আমাৰ। এইটো মোৰ স্বাৰ্থৰ কাৰণে দিয়া নাই। এইটো আমাৰ তিনিওটাৰ সপোনটো দেখিহে মই দিছোঁ। কামটো কৰোঁ দে। বাকী কি হয়, ঘৰত কি ক'ম, তাইক কি ক'ম, মই এইবোৰ একো ভবা নাই। আৰু এইটো ভাবিও লাভ নাই এতিয়া। পাছত দেখা যাব। ইনভেষ্টৰ পালে কিন্তু পইচাটো ঘূৰাই দিব লাগিব। ষ্টাৰ্টআপ ৰিভাইভ কৰাৰ কামাসূত্ৰ। ষ্টেপ নাম্বাৰ 1। তই লিষ্ট এখন বনা, আমাৰ ক'ত কিমান কি খৰচ হ'ব।
আৰু ষ্টেপ নাম্বাৰ 2টো অঁ দাদা মই বলেনে কৈছিলোঁ হে কোন বলে নে হেৰি মানে কালি যে ডেলিভাৰীটোৰ কথা পাতি আছিলোঁ যে এই কালি তোমালোকে বহুত কামোৰ দিলা দেই আকৌ কামুৰিছা ন না 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 একদম মা শপত খাই কৈছোঁ আপোনাক আজি নাকামোঁ পইচাটো আহি গ'ল আজি আপুনি আহি যাওক ঠিক আছে গৈ আছো অঁ আচ্ছা গোটেই হিচাপ নিকাচকেইটা কৰি চালোঁ টকা 50,000হে হাতত আছে মাত্ৰ এতিয়া এই 50,000টোৱে এটা মানুহক চেলেৰি দি পোহপাল দিব পাৰিবি আমি নিজে ধুই দিওঁ কি অঁ অঁ তই নিজে ধুৱ নিজে গাটোকে নুধুৱে এই কি গাড়ী ধুব ঐ কি হে মইতো ইনস্পিৰেশ্যন হয়নে নহয় অঁ অঁ তই মোৰ লগত আছ নাই আবে তই যদি গছে গছে মই পাতে আছোঁ বে কেলে নাথাকিম মই তই চিন্তাই বাছ। নকৰিবি হ'ল ন তই ভুলকে কৈছ কি বাদ দে অঁ ভাইটি অঁ দাদা মই আহি পালোঁ এই তলতে আছোঁ অঁ আহি পালে নেকি অঁ ৰৈ আছোঁ আপুনি আহি যাওক ওপৰলৈ 3rd ফ্ল'ৰ এই এতিয়া ওপৰত যাব নোৱাৰোঁ দেই লগত বহুত বস্তু আছে দাদা মোৰ কঁকালটো বিৰাট বিষ অকলে আছোঁ ন ঘৰত তাতে আৰু মায়ে মানে গধুৰ বস্তু দাঙিবলৈ মানা কৰি থৈছে ঠিক আছে গৈ আছোঁ কিন্তু শুনা এক্সট্ৰা পইচা লাগিব কিন্তু অঁ হ'ব বৰ বেয়া কাম কৰাও দেই তহঁতে ৰাতিপুৱা তাকে এইটো পালেহিয়ে নে তুফান ডেলিভাৰীচোন মই ফাৰ্ষ্ট টাইম দেখিছোঁ বে হে দাদা আপুনি এইটো কি বাই হে এতিয়া ষ্টেপ নাম্বাৰ 3 কি হে কি দাদা আমাক এটা অন্তিম লাষ্ট চান্স দিয়ক প্লিজ প্লিজ ভাওনা শেষ হ'ল আহা ভিতৰলৈ আহা চোৱা মই কিন্তু বহুত খাৰাংখাচ মানুহ মই যি দেখোঁ ডাইৰেক্ট কওঁ তোমালোকৰ নিচিনা ল'ৰা বহুত দেখিলোঁ মই আৰু বেলচাৰ বহুত বছৰৰ পৰা কাম কৰি আছোঁ ন তোমালোকৰ নিচিনা কামত ফাঁকি দিয়া ল'ৰা বহুত আছে চব পংকজা আমি কামত ফাঁকি দিয়া লোৱা নহয় কামত ফাঁকি দিয়া হ'লে নহয় আমি দুটা আহি আপোনাৰ আগত মোক নেদেখালোহেঁতেন এতিয়া মোক দেখাই কি কৰিবা মই অলৰেডি বেলেগ এজন ভেণ্ডাৰৰ লগত কথা পাতিছোঁ দাদা চাওক অসমীয়া মানুহ কামচোৰ বুলি চবেই কয় কিন্তু আমি কামচোৰ নহয় আমি বিশ্বাস এটাত কাম কৰিবলৈ আহিছোঁ ইয়াক চাওক দিনৰ দিনটো ৰেপিডো মাৰে আৰু ৰাতি গৈ পিনি প্ৰিপেৰেশ্যনো কৰে পৰীক্ষাৰ প্ৰিপেৰেশ্যন কৰি আছে সি আমাৰ আৰু এটা পাৰ্টনাৰ আছে সি সৰু চাকৰি এটা কৰে তাৰ দৰমহাৰ যিটো পইচা সেইটো পইচাৰে সি ঘৰো চলায় আমাকো চলাই আছে আৰু লগতে তাৰ বিয়াৰ কাৰণে যিকেইটা পইচা সি বাচি কুচি থৈছিলে সেইকেইটাও আমাৰ কোম্পানীটোত আহি ইনভেষ্ট কৰি দিলে কিহৰ কাৰণে দিছে এটা বিশ্বাস এটাত দিছে মোৰ কথাটো বাদেই দিয়ক বাৰু চিনেমা কৰোঁ পইচা চইচা নাপাওঁ এতিয়া আমি তিনিটাই মিলি এটা সপোন দেখিছোঁ আপোনালোককে চাই আমি আগবাঢ়িছোঁ আমাৰ বিশ্বাস যদি আমি মনে প্ৰাণে লাগি কাম কৰোঁ ন আপোনালোকৰ দৰে এদিন ছাকচেছ হ'ব পাৰিম আৰু এই বিশ্বাসেই আমি আপোনালোকক আজি দিব আহিছোঁ আমাৰ বিশ্বাস যে লাল বাল পাল আৰু আপোনালোকৰ এই কো পাইলটৰ কৰ্ম সংস্কৃতি যদি আমি একেডাল সূতাৰে বান্ধি ল'ব পাৰোঁ ন আপোনালোকৰ দৰে এদিন উজ্জ্বল হৈ পিনি আমি এই কৰ্মৰ ৰণভূমিখনত আৰু এখোজ আগবাঢ়ি যাব পাৰিম ইম'চনেল ব্লেকমেইল কৰিবা নেকি এতিয়া হে নাই কৰা ডাইলগ ভাল দিয়া কিন্তু তোমালোকে ব'লা চাওঁচোন কামত কি কৰা ব'লা
ব'লক ব'লক They're good boys. পংকজা পংকজা চাওক কেনে হে মজা হেণ্ডছেক তেন্তে হে লগ পাম দেই এই মজা অঁ ক আবে কৰি দিলো বে কৰিলি মানে পংকজা খুচ বে আহি যাও বে হৈ অ পাক্কা দিল পাক্কা এ মজা কৰি দিলো এ বে। মজা 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 Hey, what happened you? Shouting. Mr. Soikia, you are a cow. You're 14th generation Hey, cow. what cow? Get out কৰি দিম মই Get out কৰিব বাল মোক গেট আউট কৰিব আই নিজেই কুইট আই নিজেই কুইট বালৰ চাকৰি ৰাখক আপোনাৰ চাকৰি থৈ হে ছাৰ মে আই কাম ইন ছাৰ মানে 15টা দিন হ'ল নহয় এইটো মাহৰ 15 দিনৰ চেলাৰীটো নাকাটিব ছাৰ প্লিজ আউট অ ক্লাউড ইউ ডেম ফুল আবে লৈ যা ন কেনেকে নিম বে যা না এইখনহে দোকান হা দাদা হেৰি ৰেড লেভেল হ'ব কিমান হয় ব্লেক লেভেল আৰু ব্লুটো অ'কে বঢ়িয়া হেৰি কৰক লৰ্ডছ ফুলটা দিয়ক ঐ ব'ল আৰে দাদানীয়ে গাড়ীও ধুব নেকি এতিয়া ইহঁতে ইয়াতো আহি সোমাই দিলে যে নমস্কাৰ লালবাল পালৰ এই যাত্ৰাত আপোনালোক অংশীদাৰী হোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ আমাৰ এই তিনিওটাৰ কাহিনীটো আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজত জনাই দিয়াটো আপোনালোকৰে দায়িত্ব অঁ আৰু দাদানী আদানী আগত আমাৰ কোম্পানীটো চলিল নে নাই সেইটো আপোনালোকে জানিবলৈ মন নাযায়নে যদিহে জানিবলৈ মন যায় তেনেহ'লে কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰক আৰু আমাক উৎসাহিত কৰক যাতে আমি আৰু আগুৱাই যাব পাৰোঁ